হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ হাঁহচৰাৰ লাটুম ঢেকেৰী মাজৰ এখন কৃষি পথাৰত আৰু এই যি কৃষি পথাৰ এই কৃষি পথাৰত এতিয়া ডিমুৱাল GS1 তেল আৰু গেছ পৰিবাহী পাইপ ফাটি এতিয়া ইয়াত বিষাক্ত গেছ আৰু তেল লগতে বিষাক্ত পানী ইয়াত নিৰ্গত হৈ থকা পৰিলক্ষিত হৈছে মই সতীৰ্থ কেমেৰা দেখাবলৈ কৈছো এই ইয়াত যি কৃষি পথাৰ আছে এই কৃষি পথাৰত ডিমুৱাল GS1 পৰা তলক্ষেত্ৰ সংযোগী যি গেছ তেল পৰিবাহী পাইপ সেই তেল পৰিবাহী পাইপ ফাটি এতিয়া অহৰহ ইয়াত বিষাক্ত গেছ আৰু তেলৰ লগতে বিষাক্ত পানী সেই পানী ইয়াত নিৰ্গত হোৱা পৰিলক্ষিত হৈছে এক দুৰ্গন্ধময় ইয়াত পৰিৱেশে বিৰাজমান কৰিছিল ক'ব লাগিব আৰু ইয়াৰ যি শ বিঘা যি কৃষিভূমি সেই কৃষিভূমি এতিয়া এইদৰে তেল ইয়াত বিয়পি পৰিছে বুলি ক'ব লাগিব ইয়ালৈ যদিও বা ONGC কৰ্তৃপক্ষ বিষয়া ইয়াত আহি উপস্থিত হৈছে কিন্তু ইয়াৰ যিসকল চহা কৃষক ৰাইজ তেওঁলোকে আচলতে ইয়াৰ এতিয়া ক্ষতিপূৰণ বিচাৰিছিল ক'ব লাগিব এই মুহূৰ্তত আৰু মই সতীৰ্থক দেখাবলৈ কৈছো আচলতে ইয়াত কিদৰে আচলতে বিষাক্ত তেল আৰু গেছ ইয়াত নিৰ্গত হৈ আছে অতি দুৰ্গন্ধময় পৰিৱেশ আৰু এটা কথা ক'ব লাগিব এইখিনিতে ONGCৰ যি অৱহেলা এই অৱহেলাৰ বাবেই আজি আচলতে এইদৰে এনেধৰণৰ ঘটনা আচলতে বাৰম্বাৰ সংঘটিত হৈছে এই অঞ্চলত ইয়াৰ কিছুদিন পূৰ্বে 25 নৱেম্বৰ তাৰিখে এই যি ডিমুৱাল GS1 সেই ডিমুৱাল GS1 পৰা তলক্ষেত্ৰ সংযোগে এডাল পাইপ ফাটি তাত আচলতে অহৰহ গেছ আৰু তেল নিৰ্গত হৈছিল দৰিকানৈ মাজভাগত আৰু তাৰ পিছত আচলতে ONGC কৰ্তৃপক্ষৰ গা লৰা নাই আজি পুনৰবাৰ এনেধৰণৰ এক ঘটনা ইয়াত সংঘটিত হৈছে আমি ইয়াৰ যিসকল চহা কৃষক ৰাইজ আছে আমি কৃষক ৰাইজৰ সৈতে আমি কথা পাতিম যিহেতু 25 নৱেম্বৰৰ দিনাও আপোনালোকৰ ইয়াত এনে ঘটনা সংঘটিত হৈছে কিন্তু তাৰ পিছত আচলতে ONGC কৰ্তৃপক্ষৰ গা লৰা নাই ইয়াত কোনো আচলতে সুৰক্ষা ব্যৱস্থা কৰা নাই আজি এইদৰে গেছ তেল নিৰ্গত হৈছে কি ক'ব হেৰি তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগিছিলে আজি যিটো ইয়াত মানে কৃষি পথাৰত হৈ আছে তেল আৰু গেছৰ যিটো নিৰ্গত বা গৈ আছে এইটো যদি অন্য নহয় যদি যে ইয়াত যদি জুই কেনেবাকে সংঘটিত হয় এইটো কেনেকুৱা অৱস্থা হ'ব এইটো মানে বাঘজনকো হয়তো অতি ভয়ানকে হ'ব যেন অনুমান হয় কাৰণ ওচৰতে আমাৰ ডিমুৱাল 1 নম্বৰ GGS2 আছে তাতো অনবৰত জুই আৰু গেছ সেইটো জ্বলিয়ে থাকে তথাপিও তেওঁলোকে আহি ইয়াত মানে যিটো ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থাটো কৰা নাই আৰু আমিও কি হয় এই ইয়াৰ মানে খেতি পথাৰ ক্ষতিপূৰণ আমি মানে তেওঁলোকৰ পৰা বিচাৰিছো আমি অনুৰোধ কৰিছো তেওঁলোকে আমাক ক্ষতিপূৰণ দিয়ক আৰু এইটো সোনকালে ইয়াৰ ব্যৱস্থাটো কৰক এইখিনি এটা কথা জানো যিহেতু এইদৰে তেল আৰু বিষাক্ত গেছ নিৰ্গত হৈ আছে তেনেস্থলত আচলতে ONGCয়ে ইয়াত এজন নিৰাপত্তাৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু দিয়া নাই কি ক'ব তেওঁলোকে সেইটো কৰিব লাগিছিলে কিন্তু কিয় কৰা নাই সেইটোতো নাজানো কিন্তু ইয়াত তেওঁলোকৰ সেইটো দায়িত্ব ল'ব লাগিছিলে ইয়াত এজন নিৰাপত্তাৰক্ষী এজনেই হওক বা দুজনেই হওক নিৰাপত্তাৰক্ষী ৰাখিব লাগিছিলে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ দুষ্ট চক্ৰৰ মানে হাত পৰা নাই কাৰণে বাচি আছো আমি বুলিয়ে ক'ব লাগিব গোটেই ৰাইজ 2-3খন গাঁও ওচৰতে আছে কোনোবাই যদি কেনেবাকে জুই চলা কাঠি এটাও মাৰি দিয়ে ইয়াততো অতি ভয়ানক ৰূপ ল'ব গতিকে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক অতি সোনকালে আহি এই কামখিনি কৰক আৰু আমাকো ইয়াৰ ক্ষতিপূৰণটো দিবলৈ বুলি অনুৰোধ জনালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত